মামা ভালে আছে মামা দে বাবা কক কি আছিল কক কাপোৰ একে ৰঙৰ মই ভাবিলো তজনী মোৰ মানে মোৰজনী ক'বাতে থাকিল মই বেলেগ এজনী লৈ গুচি আহিলো মই বোলো বেয়া নাছিলে কিন্তু কথাটো দেই এনেই হৈ যোৱাহেঁতেন নমস্কাৰ মৰমৰ মামা শীৰ্ষটো দেখা পাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আমি মৰমৰ হিচাপে কাক কৈছোঁ এইটো এটা পুৰণি ভিডিঅ' আচলতে কোভিড কালৰ কিছু দিনৰ পিছত এই ভিডিঅ'টো হৈছিল এখন মঞ্চত আমি গৈছিলোঁ মোৰ ভাতৃপ্ৰতিম হিমাংশু বৰ ধুনীয়াকৈ মিমিক্ৰি কৰে আৰু লগতে মোকো সম্বৰ্ধনা জনাইছিল অনুষ্ঠানটোত এই ভিডিঅ' ক্লিপটো থাকি গৈছিল আৰু ভাবিলোঁ ইউটিউব মাধ্যমৰে থৈ দিওঁ ভৱিষ্যত সময়ৰ কাৰণে নিজৰে ভাল লাগিব গতিকে তাৰ দৃশ্যাংশ আপোনাসকললৈ ইয়াৰ মাধ্যমৰে আগবঢ়াইছোঁ এইটো এটা কৌতুক ৰস হিচাপেহে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ আমাৰ মাজত উপস্থিত আছে দুজন অভিনেতা হিমাংশু বৰ্মন আৰু তেতন দামলে খ্যাত দিব্যজ্যোতি শইকীয়া তেখেত দুজনক মই মঞ্চত বিচাৰিছোঁ অকণমান সময় তোমালোকক আমোদ দিব বুলি আশা কৰিছোঁ আহক আজিৰ অনুষ্ঠানত মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ গুৰু দিলীপ বৰা ছাৰক মই মঞ্চত বিচাৰিছোঁ সকলোৰ পৰা এটা হাত তালি বিচাৰিছোঁ যদি ছাৰৰ পাৰ্মিশ্যনটো হয় তেন্তে ছাৰে কেমেষ্ট্ৰি কেনেকৈ পঢ়াইছিল অকণমান কম নেকি যে K2SO4 আৰু H2SO4 আৰু K পৰমাণু আৰু H পৰমাণুৰ বহি খোলাত থকা ইলেক্ট্ৰন কিটা কি বহি থাকিব মানে পৰমাণুৰ বহি খোলাত থকা ইলেক্ট্ৰন কিটাৰ যেতিয়া শ্বেয়াৰিং হয় তেতিয়া সেই বস্তুটো ছাৰে বুজাইছিলে আমাক যেতিয়া ছাৰে বুজাইছিলে আমি ভিতৰত আছিলোঁ কিন্তু আমাৰ পিছত টিউশ্যন কৰিব অহা ল'ৰা ছোৱালীয়ে বাহিৰৰ পৰা শুনি আছিলে আকৌ এবাৰ হৈ যাওক নেকি K2SO4 আৰু H2SO4 ৰ K পৰমাণু আৰু H পৰমাণুৰ বহি খোলাত থকা ইলেক্ট্ৰন কিটা কি বহি থাকিব গতিকে আজি আমাৰ CMৰ মিমিক্ৰিটো অকণমান আঁতৰাই থৈছোঁ মানে এটা টিম এটা কিবা দিম আমাৰ দিব্যদাই কিছু ক'ব আমাৰ নগাঁৱৰ এজন বিশিষ্ট অভিনেতা মোৰ দাদা দিব্যদা প্ৰথমেই শ্ৰদ্ধাৰ দাদা দিলীপ বৰা ডাঙৰীয়া আৰু বাইদেউ সংগীতা বাইদেউক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু লগতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে যিসকল দৰ্শক আছে সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এই সুযোগতে ৰামনুজনৰ হৈ যি এই গানৰ ভিডিঅ' বা অন্যান্য যিবিলাক গীত সেই দায়িত্বসমূহ ইমান গুৰু দায়িত্ব এটা দিয়াৰ পিছত তাক সফলভাৱে ৰূপায়ণ কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ সেইখিনি মই নিজে গম পোৱা নাই আপোনালোকে আমাক মতামত জনাব বাইদেৱে কৈছিল তুমি আহিবা যেতিয়া অকণমান খুহুতীয়া কিবা এটা ক'বা তেনেকৈ আচলতে পৰিৱেশটো তেনেকুৱা নহয় তথাপিও কওঁ খুহুতীয়া হিচাপে ঠিক নহয় কেইদিনমানৰ আগতে এগৰাকী বাইদেউ যে আহিছিল বাইদেউগৰাকীয়ে বৰ বিপদ ঘটাই থৈ গ'ল এতিয়া সেই বাইদেউগৰাকী নাই সেইকাৰণে মানে অকণমান আমি শান্তি পাইছোঁ বা এনেকুৱা অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিব পৰা গৈছিলোঁ বাইদেউগৰাকীক আপোনালোকে পাহৰিলে নেকি বাৰু মনত আছে অঁ সেই বাইদেউগৰাকীৰ কথাই কওঁ মানে বাইদেউগৰাকীয়ে চবৰে মুখবিলাক ঢাকি পেলালে লিপষ্টিকৰ কোম্পানীটো মাৰ খাই গ'ল গম পাইছে বাইদেউগৰাকী অহাৰ কাৰণে গোটেই মানুহে মাস্ক মাৰিবলৈ ল'লে লওঁতে এদিন মই বজাৰলৈ গৈছিলোঁ মোৰ মানুহজনী লৈ গৈ আছোঁ তেওঁ আকৌ মানে বজাৰত কাপোৰৰ দাম দৰ কৰোঁতে নেৰেই তাৰমানে এৰি লাগি আছে মই বোলো এই আহা বাদ দিয়া বেলেগত চাওঁগৈ টানি লৈ গুচি গ'লোঁ মানুহ এটা আহি মোক একদম ধৰি লৈ ঘোচা মাৰিবলৈহে বাকী বোলে কি হ'ল মোৰ মানুহজনী আপুনি কেলৈ টানি লৈ আহিলে বোলে সৰ্বনা কি হ'ল অঁ মই পইচা চাইছোঁ মোৰ মানুহজনী নহয় মই বেলেগ এজনী টানি লৈ গুচি আহিলোঁ মাস্ক পিন্ধি আছিল কাপোৰত মানে মাস্ক মাৰি আছে কাপোৰ একে ৰঙৰ মই ভাবিলোঁ তজনী মোৰ মানুহজনী মোৰজনী ক'বাতে থাকিল মই বেলেগ এজনী লৈ গুচি আহিলোঁ মই বোলো বেয়া নাছিলে কিন্তু কথাটো দেই এনেই হৈ যোৱাহেঁতেন গতিকে মাস্কে সেই অসুবিধাটো কৰিলে সেই বাইদেউজনীৰ নাম হ'ল কৰোণা বাইদেৱে আকৌ ভায়েক এজনকো পঠিয়াইছিল অমিক্ৰণ ভায়েকজনে বাৰু বেছি পাত্তা নাপালে যেই নহওক কৰোণা গুচি যোৱাৰ কাৰণে শান্তি পালোঁ বাৰু এতিয়া আমি চলি থাকিব পাৰিছোঁ আৰু নতুন ভিডিঅ' কামবিলাকো আগবঢ়াইছোঁ আজি এই বহুত ব্যস্ত আছিলোঁ যদিও তাৰ মাজতেও আজি এই 22 তাৰিখ দিনটো
মহান মনীষী ৰামানুজন দেৱৰ জন্মদিন উপলক্ষে গীতটো হঠাৎ বাইদেৱে ক'লে শুৰু কৰিছে ভাতৃপ্ৰতিম কানুকণ্ডলীয়ে বৰ কম দিনৰ সময়ত আৰু বিশেষকৈ গীতটোৰ কথাবিলাক ইমান সুন্দৰকৈ বাইদেৱে যে লিখিছে মোৰ বিৰাট ভাল লাগিছে প্ৰথম গীতটো পায়েই গতিকে এই গীতটোৰ বাবে বাইদেউৰ যিটো লিখনি তাৰ বাবে এবাৰ বাইদেউৰ কাৰণে হাত তালি বিচাৰিছোঁ আৰু লগতে ইয়াৰ আগতে আমি অকণি বুলি এটা আকৌ কিতাপ পঢ়োঁ অহা গীতটো আছে নিশ্চয় বাইদেউ সেই কিতাপো তোমালোকে নিশ্চয় চাইছা আপোনালোকে চাইছে সেই গীতটো আজি দেখুৱাব আৰু লগতে মই কওঁ মই এইকেইদিন অকণ বছৰৰ শেহতীয়া দিন আছে ব্যস্ত হৈ পৰিছোঁ মোৰ এখন নতুন ৱেব ছিৰিজ তেতুন তামুলীৰ ভেকু ভাওনা এখন তেতুন তামুলী ভাওনাৰ পিছত এবাৰ আমি লঞ্চ কৰিম 2023 পৰা ইউটিউব চেনেলৰ কাৰণে নিৰ্মাণ কৰিছোঁ লোকৈ এণ্টাৰটেইনমেণ্ট LOKOI লোকৈ এণ্টাৰটেইনমেণ্ট এই চেনেলতেই মাঘ বিহুৰ পিছৰ পৰা আমি দিবলৈ আৰম্ভ কৰিম খণ্ড খণ্ডকৈ এইটো আহি থাকিব হাস্যমধুৰ কাহিনী আৰু সমাজৰ কাৰণে কিবা অলপ বাৰ্তা যাতে দিব পাৰোঁ শ্বুটিঙৰ কামো ইতিমধ্যে চলি আছে গতিকে আশা কৰিম তোমালোকে সেইখন আদৰি ল'বা বুলি আৰু দাদা বাইদেউৰ আশীৰ্বাদ সদায় লাগিব আৰু ৰামানুজন অনুষ্ঠানৰ উন্নতিৰ লগে লগে ৰামানুজনক পুনৰ কৰি কওঁ জয়তু ৰামানুজন মানে এতিয়াতো তোমালোকৰ সবতকৈ প্ৰিয় মানুহজন কোন বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰত মামা এই মামাক আমি এতিয়া লৈ আহিম মঞ্চলৈ দেই মামা ভালে আছে মামা দে বাবা কওক কি আছিল কওক মামা এই মোৰ ভাগিনহঁত সকলো ঠিকে আছতো দে এই চাপ তহঁতৰ এই হাঁহিটো মোৰ ভাল লাগে তো এইবাৰ মই ক'ব বিচাৰিছোঁ যে এইবাৰ ৰামানুজনৰ পৰা কিমানজনে ষ্টেণ্ড কৰিবি হাত দাঙ নাই এনেকৈ হ'লে নহ'ব দেই মাজনীহঁত ষ্টেণ্ড কৰিলে মামা আপুনি নিশ্চয় এবাৰ স্কুটি দিব না ইহঁতক মই মাৰুতি গাড়ী দি দিম চব মই কথাটো আপোনাক কৈ আছোঁ যে আজি যদি ফাৰ্ষ্ট ডিভিজনত স্কুটি পায় তেন্তে ভাই ষ্টেণ্ড কৰিলেতো বলেৰো দিব লাগে হয় নাই মামা বাকী আমাৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ পৰা অকণমান ধুনীয়া কথা কেইটামান জানিব বিচাৰিছে যে ৰামানুজনৰ আজি জন্মদিনৰ উপলক্ষে আপোনাৰ পৰা দুআষাৰ বক্তব্য মামা হিচাপে বিচাৰিছোঁ মই আজি উপৰোক্ত বক্তাসকলে নন্দ সিং বৰকোলা ডাঙৰীয়াই খুব সুন্দৰ ভাষণ দিলে আৰু মোৰ অতি শ্ৰদ্ধাৰ মন্টু শইকীয়া ডাঙৰীয়া ৰীতা কাকতি বাইদেউ তেওঁলোকে খুব সুন্দৰভাৱে ৰামানুজনৰ বিষয়ে যথেষ্টখিনি ক'লে কিন্তু মই আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছোঁ এই ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ নতুন দিগন্তৰ সূচনা কৰাৰ একমাত্ৰ উপায় হয় নহয় তো আজি মই ভাবোঁ মই কোনো প্ৰাইভেট কলেজ গভৰ্ণমেণ্ট কলেজ এইবিলাক আমি গভৰ্ণমেণ্টৰ মানুহে যদি কৰি থাকোঁ গতিকে মই প্ৰাইভেট গভৰ্ণমেণ্টৰ কথা নকওঁ মই ভাবোঁ ৰামানুজনৰ পৰা ওলাই যোৱা ভাল ৰিজাল্ট কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰী একোজন মহান মনীষী হৈ থাকক তো আৰু মই বিশেষ ক'ব বিচৰা নাই দিলীপ বৰা ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতে নগাঁওখনৰ এক সুনাম কঢ়িয়াই আনিছে আৰু মই ভাবোঁ এই সুনাম অক্ষুণ্ণ থাকক আৰু অসমৰ শিক্ষা জগতত ৰামানুজন জুনিয়ৰ কলেজ এণ্ড ছেকেণ্ডেৰী স্কুলে এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক গতিকে মই শেষত আৰু বেছি কথা ক'ব বিচৰা নাই মই শেষত কওঁ মোৰ ফালৰ পৰা অন্তৰৰ পৰা কওঁ যে জয়তু ৰামানুজন কিন্তু ষ্টেণ্ড লাগিব দেই 20টামান ষ্টেণ্ড কৰিব লাগিব মই ৰখি থাকিম কিন্তু আৰু মোক কিবা তহঁতৰ কিবা প্ৰব্লেম হ'লে হোৱাটছএপত মেছেজ কৰি দিবি দেই বাবা অতি সুন্দৰ এই শিল্পী দুজনলৈ আমি সঁচাই বহু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খুব সুন্দৰ খুব ভাল লাগিল হাঁহিব লাগে হাঁহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় কামেৰে যোগ জয়ী হোৱা প্ৰতিশ্ৰুতিৰে নহয় হাঁহিলে মন শৰীৰ দুইটাই শুদ্ধ হয় খুব সুন্দৰ ভাল লাগিল দিব্যজ্যোতি আৰু হিমাংশুলৈ বহুত ধন্যবাদ
আশা কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ নিশ্চয় কৰিব আৰু আমাক এনেদৰে মৰম দি যাব বুলি আশা কৰিছোঁ। বহুদিন হ'ল ইউটিউব মাধ্যমেৰে কিছু কাম কৰি থাকোঁ, মাজে মাজে সময় সুবিধা মিলাই, আৰু ইউটিউব মাধ্যমেৰে আপোনালোকৰ যি মৰম স্নেহ আমি পাইছোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। পুনৰ কৈছোঁ, আমাৰ চেনেলৰ মাজত থাকিব। আমি নতুন নতুন সদায় হাস্যমধুৰ ঘটনাই হওক, অন্য কোনোবা ছবি ধাৰাবাহিকৰ কিছু দৃশ্যাংকই হওক, সকলোবিলাক আপোনাক হ'বলৈ এই মাধ্যমৰ মাজেৰে আগবঢ়াই লৈ যাম। আজিলৈ বিদায় লৈছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।